ৰোগত ল'লে যিয়ে ৰেৱতী মোৰ দাদালৈ বিয়া দিয়াহে আনিছে তেতিয়া লৈ গৈ সেই মৰ্মে দ্বাৰকা নগৰ বহি আজি ৰেৱতীক বড়োভদ্ৰলৈ বিয়া দিয়ে এই বিয়া পাতিলে আগৰ যুগত কি আছিল জানে দৰাটোৱে কইনাজনীক এটা মালা দিব আৰু কইনাজনীয়ে দৰাটোক এটা মালা পিন্ধাই দিব আৰু দৰাটোৱে কইনাজনীক দুখন গালে দুটা চুমা খাব এয়া আগৰ নিয়ম হোমযজ্ঞ হয় কিন্তু দুখৰ বিষয় এতিয়া ৰেৱতী আছিল 16 হাত ওখ আৰু বড়োভদ্ৰ আছে 7 হাত ওখ 7 হাতে 16 হাত ওলং নাপায় হয় তেতিয়া সমাজত মানে সকলোৱে হাঁহি কিৰিলি কৰিলে যে দৰা কইনা লগ নাপায় বড়োভদ্ৰটো বৰ লাভ পায় নামটো লৈ এই ৰেৱতী কান্ধত দি মানে মায় আজু মাৰ লগে তিনি আঙুল বড়োভদ্ৰটো চাপ হৈ গ'ল আৰু বহুত যে বয়স হাজাৰ বছৰ বয়সত ৰেৱতীৰ বয়স কমি বড়োভদ্ৰ বয়সৰ লগত দৰা কইনা মিলি এয়া হ'ল পূৰ্বতন্ত্ৰৰ মহিমা হয়নে গতিকে এই সকলৰ যুগত কাৰোবাৰ বহুত বয়স হৈছে কাৰোবাৰ কম বয়স হৈছে তাত আপত্তি নাই তেওঁলোকৰ ঋষিমুনিসকলৰ হাজাৰ বছৰ বয়স হয় আৰু 18 বছৰীয়া 19 বছৰীয়া ছোৱালীক তেওঁলোকে কাপোৰ দিয়া হয়নে তেওঁলোকে যুৱকলৈ বয়স মিলাব জানে যুৱকলৈ কথাব মিলাব জানে যুৱকলৈ তেওঁলোকে মান সন্মান বজাই ৰাখিব পাৰে হয়নে সেইটো আমাৰ দেখুৱালে গতিকে আমি আকৌ এই যুগত সেইখন বজাই ৰাখিব নোৱাৰোঁ গতিকে আমি দহৰ যিটো নিয়ম শৃংখলা তাক বজাই ৰাখি আমি চলাটো পৰম কৰ্তব্য বুলি ভাগৱতে আমাক সিদ্ধান্ত দিছে বুলিব দেখি কাগতে খপুৰৰ মাহিগনে কৃষ্ণ পুলিলাতে আৰু ভূঞা থানে থানে জলদ মুখ শ্যামকলে বৰ গীত বসে শোভেৱাতি দেখি মনোহৰ সাধাৰণ গীত দুই বাহু শোভন অৰুণ চাৰু আখিতে বদন মিলয়া কুচিত চাৰু পুনৰপতি মন্দি আছে মুখ পদ্ম চন্দৰ দীপিতি চাহিয়া আচান্ত মাধৱৰ ভাজাগন মোহিত কৃষ্ণ কিছু দেখি বিলক্ষণ বসব শুভ মাত নাহি কেৰিহাত সকলে কৃষ্ণৰ ৰূপ দেখিয়া আজি ৰতি দেৱী আৰু গোবিন্দ যায় যেতিয়া কৃষ্ণ আবাসক বা গৃহত প্ৰৱেশ কৰিলে সকলো আচৰিত হয়নে যেনে গোবিন্দ তেনে কৃষ্ণ যেনে কৃষ্ণ তেনে গোবিন্দ ৰং আদান লম্বী প্ৰভু ভগৱন্ত কৃষ্ণ যিমান হাত দীঘল আজি গোবিন্দৰ দীঘল ভগৱন্ত কৃষ্ণৰ যিটো ৰং তেওঁ প্ৰমাণ হৰিষ বৰ্ণ শ্যাম পদে বৰ সেই ৰূপটোৱে তেওঁ সকলোৱে দেখি আচৰিত হয় এইজন আকৌ কোন স্বয়ং কৃষ্ণৰ নিচিনা ৰূপৱান হয়নে অলপ পাছত এইখন পূজা বুলি হ'ব আৰু আজি ৰুক্মিণী দেৱী বা আটাইসকল 8 মহিষী আনন্দত সীমা নাই যে ৰুক্মিণী সন্তান হোৱাৰ লগে লগে এই দৈত্যই যে হৰণ কৰি লৈ গ'ল বা চুৰ কৰি লৈ গ'ল সেই সন্তানটিয়ে যে এয়া অভিন্ন এই কথাকণ সকলোৱে বুজি পায় আজি আনন্দৰ সীমা নাই গতিকে আমাক ক'লে সেই লোকসকল আমাৰ অন্যায় আৰু ন্যায় আমি যদি সকলোৱে ন্যায় থাকোঁ তেনেহ'লে নিশ্চয় এই সংসাৰখনত এদিন হাঁহিমুখ আনন্দ আমাৰ আহিব আৰু যদি আমি অন্যায় কৰ্মত আমি শিক্ষা দি পোৱা হয় তেনেহ'লে আমি ইয়াৰ পৰা বঞ্চিত হ'ম গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল 4 গুৰু 3 শৰণতে হ'ব আমাৰ জন্ম হয়নে পিতৃ মাতৃ গুৰু অনাদি গুৰু ভগৱন্ত হয় আৰু শিক্ষক শিক্ষয়িত্ৰী গুৰু এইসকলক আপোনালোকে মানিব কোনোদিনে গুৰু অমান্য নকৰিব হয়
ভাত গুৰু বাট গুৰু শিক্ষা গুৰু দিশা গুৰু সকলো আমাৰ গুৰু আৰু জ্যেষ্ঠজনক সদায় আমি মানি চলিব লাগে তেনেহ'লে এইখন সংসাৰত আমি নিশ্চয় শান্তি পাম বুলি চাৰি পেট চন্দ্ৰশাস্ত্ৰৰ কাৰণে আমাক বুজাই আছে ভগতে আশ্ৰয় এক পৰম সুন্দৰী মোহিতন্ত কৃষ্ণ হবে জানা মিশ্ৰ কৰি হৰি সেৱাকি চাবি লৈ ওচৰ পৰম বিস্ময় ইটো এহি ভুলি মধুৰ ভাতি ৰুক্মিণী হেৰি খালে ভয়ংকৰ আপুনি সবে দুষ্টতাৰ দেখি পদুলক মৰিলা হৈবাৰোৱা পুনৰ পুতক আৰু লগে লগে দেখি আজি ৰুক্মিণী আনন্দ থিয় নাই হয়নে হেৰুৱা বস্তু যদি ঘূৰাই পায় তাতকৈ আনন্দ সীমা আছেনে ক'ৰবাত হয় গতিকে আজি ৰুক্মিণী দেৱী আনন্দৰ সীমা নাই মোৰ হেৰুৱা বস্তুটো আজি ঘূৰাই পাম সেইটো আমাৰ দেশত এই লোকৰ ধৈৰ্য শৌৰ্য ক্ষমা দয়া আমি হৃদয়ত জীয়াই থওঁ যদি আপুনি ধৈৰ্য নেহেৰুৱাই এদিন তাৰ ফল আপুনি পাব শেষ ফলটো সদায় মিঠা হয়নে গতিকে আমাক কৈছে দুখত কৃষ্ণৰ নাম দুখত কৃষ্ণৰ নাম আমাৰ কিছুমান লোকসকলে দেৱৰীষি নাৰদৰ আগত কৃষ্ণ কৈছিলে সেয়া দেৱৰীষি নাৰদ কিছুমান লোক আছে যেতিয়া দুখত কৰিব মোৰ নাম লৈ চিঞৰি থাকে আৰু যেতিয়া তেওঁলোকে ধন টকা পইচা সকলোবিলাক অভাৱ নাই আনন্দৰে জীৱন যাপন কৰিব পৰা হ'ল তেতিয়া মোৰ নাম পাহৰি যায় সেইকাৰণে সেই গুৰুসকল বৈষ্ণৱসকল অকণমান মানে পুথি শ্ৰীমন্তহন পুথিসকলক কি ধুনীয়া কথা এটা লিখি দেখিছে সুখে দুখে মুখে কোনো চাৰে ৰামৰ নাম আমি সুখৰটো নাম ল'ব লাগিব দুখৰটো আমি নাম ল'ব লাগিব পৰম প্ৰভুৰ বাহিৰে আমাক শান্তি দিয়া গৰাকী কোনো নাই শৰীৰৰ ৰোগ ব্যাধি আপামঙ্গল দূৰ কৰা গৰাকীও প্ৰভু ভগৱন্তৰ চৰণত আমি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সপোনে কাহে হাতীয়ে শুওঁতে বিচৰোঁতে হামিয়ে হিকটিয়ে আমি ভগৱন্তৰ নাম লোৱাটো পৰম কৰ্তব্য ভাগৱতে আমাক বুজাই দিছে আনন্দে দীক্ষা ঘনে ঘন সুন্দৰ ইটো কাহাৰ মন কমলয়ন ইটো পুনৰ বৰ কেমতে নবাস ভিতৰ পুণ্যৱতী গন্ধে ধৰিলে কৰমে ইটো পুনতি বনাৰি আখি আছে সংগে এই বুলি আপোনাৰ পুতক সুন্দৰী মহাস্নে চাৰি কাহি অনন্ত সুন্দৰী আজি ৰুক্মিণীয়ে প্ৰথমে অভিন্ন আৰু ৰতি দেৱীক দেখি আচৰিত পাইছে কাৰ সতি সন্তানে ইমান সুন্দৰ ইমান ধুনীয়া তেওঁৱে নিজৰ পুত্ৰ নিজৰ বোৱাৰী হয়নে আৰু তেওঁলোকৰ পিতৃ মাতৃ দেখুৱাইছে পিতৃ মাতৃবোৰ কিমান ধুনীয়া কিমান সুন্দৰ আমাক সেইকাৰণে সেই লোকসকল আমাৰ পিতৃ মাতৃ কৰ্মৰ ফলত সুন্দৰ সুন্দৰ ল'ৰা ছোৱালীৰ জন্ম হয় আৰু পিতৃ মাতৃ যদি কৰ্ম বেয়া হয় আকুৰিত ক্ষতি সন্তান কিছুমান তাতেই জন্ম হয় গতিকে এতিয়া আমি আপোনালোকৰ আশীৰ্বাদে এই কাষ্ট ধৰ্ম গ্ৰন্থখন যে লিখিছে তাত আপোনালোক ডেকা গাভৰু যুৱক-যুৱতীসকলে পঢ়ি চাব তাতে পাব কি নিয়মত স্বামী পত্নীসকলে চলিলে গুণী জ্ঞানী শিক্ষিত পণ্ডিত সতী সন্তান জন্ম দিয়াব পাৰে তাত বুজাই ৰাখিছে হয়নে জগাই মগাই আপোনালোকে সতী সন্তান নকৰিব কাৰণ আমি দুদিনৰ পাছত সকলোৱে আমি মৃত্যু হ'ম ভূত বৰ্তমান ভৱিষ্যত আমাৰ যিসকল 60 বছৰ পাৰ হ'ল এইসকল আমাৰ ভূত আৰু যিসকলে বিয়া বাৰু কৰি আছে ডেকা গাভৰু
যুৱক যুৱতী সেইসকল আমাৰ বৰ্তমান আৰু যিসকল কণ কণ ল'ৰা ছোৱালী দৌৰি ঢাপৰি আছে সেইসকল আমাৰ ভৱিষ্যত হয়নে গোহাঁইসকল গোহাঁনীসকল হয় গতিকে আমাৰ সকলে এতিয়া এই ডেকা গাভৰু যুৱক যুৱতীসকলক আৰু বিয়া বাৰু সোমোৱা ডেকা বন্ধুসকল বা গোহাঁনীসকলক আমাৰ লোকসকলে জ্ঞান দি বুজাব লাগিব তোমালোকে ভাল গুণী জ্ঞানী শিক্ষিত পণ্ডিত সতী সন্তানবোৰ তোলা কাৰণ আমি দুদিনৰ পাছত আমি মৃত্যু হ'ম যদি আমি ভাল কাম কৰাৰ ফলত স্বৰ্গত যাওঁ যদি আমাৰ এইসকল পুত্ৰ নাতি নৰাধম সতী সন্তান কিছুমান জন্ম দিয়া তেনেহ'লে আমি এদিন স্বৰ্গৰ পৰা ধুম ধুম কৰি নৰকত পৰিব লাগিব হয়নে গতিকে আমি সকলোৱে আমি এইবোৰ জ্ঞান তত্ত্বৰ কথা কৈ যাব লাগিব যাতে এইসকলে ভাল গুণী জ্ঞানী শিক্ষিত পণ্ডিত সতী সন্তান তুলি এই অপবিত্ৰ দেশখনক পবিত্ৰ কৰিব পাৰে আৰু তেওঁলোকে জীয়াই থকা দিনতো যাতে শান্তিৰে বসবাস কৰিব পাৰে হয়নে গতিকে আমাৰ ভোটসকলে আমি এতিয়া দুদিনৰ পাছত চলি যাম আমাৰ কৰিবলগীয়া একো নাই ধৰ্ম অৰ্থ কাম মুখ চাৰিটা পদ আমাৰ তিনিটা পদ গুচি গ'ল হয়নে গোহাঁইসকল তিনিটা পদ আমাৰ গুচি গ'ল মাত্ৰ এটা পদ বাকী আছে কোনটো মুখ্য পদ আমি ভাল কাম কৰি সাধুগুৰু বৈষ্ণৱ ভগৱতৰ পাল বুলি মাথাত লওঁ তেতিয়া আৰু আমি মুখ্য পদটোৰ পৰা আত্মাক গতি দিব পাৰিম আৰু একো নাই কিন্তু আমাৰ ডেকা গাভৰু যুৱক যুৱতীসকল আপোনালোকে চাৰিটা কাম কৰাৰ সুবিধা পাইছে গতিকে আপোনালোকে ভাল সতী সন্তান তুলি ধন ধাম সৎভাৱে উপাৰ্জন কৰি এই পৃথিৱীখনক বহল চিন্তাধাৰাৰে সৈতে পবিত্ৰ কৰক বুলি আমি ভাগৱতৰ পৰা এইখন আহ্বান আগবঢ়াই এতিয়া আমাৰ ভাগৱত এইখিনিতে সামৰণি মাৰিম কৰিলোঁ ইমান সময় আপোনালোকৰ মাজত যি কিবাকে কৈ আছোঁ জানি অজানিতে আমাৰ ধৰ্ম হয়তো অনেক আগপিছ হ'ব ভক্তিও পিছলৈ পাওঁ সৰ্জনেও বুঢ়ে নাও নাম তুমি জানিবা সবাই ডাঙৰ ডাঙৰ হাতীও ভৰি পিছল খাই যায় মহা সজনসকলৰ নাওবোৰ খায় গতিকে আমাৰ ধৰ্ম বাক্য বচন যদি কিবা দুৰ্ভুল অপৰাধ পাইছে সকলো সমাধি প্ৰত্যেকৰে পাৰ ধৰি আমাৰ ধৰ্ম মাথা দিয়ে বুলি সবাৰ ওচৰতে আমি প্ৰণিপাত জনালোঁ